ফালৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰা হৈছে। আমাৰ দুইটা দলৰ খেলুৱৈসকলক মঞ্চৰ ওচৰত আহিবলৈ অনুৰোধ জনোৱা হ'ল, কাৰণ ফাইনেল খেল সুন্দৰ খেল হৈছে, হাৰা জিকা থাকে আৰু দুইটা দলক শুভেচ্ছা জ্ঞাপন কৰিছে। 11 মাইল ৱাৰিয়াৰ্ছ যদিও পৰাজয় হৈছে কিন্তু সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। আমাৰ খেলুৱৈসকলক অলপ আগবাঢ়ি আহিবলৈ অনুৰোধ জনোৱা হৈছে আৰু ৰাইজক এখোজ পিছত গৈ আমাৰ খেলুৱৈসকলক অলপ আগবঢ়াই আহিবলৈ দিবলৈ সুবিধা কৰি দিবলৈ অনুৰোধ জনোৱা হ'ল। 11 মাইল ৱাৰিয়াৰ্ছ আৰু ৰাজু 11 ৰাঙলু দুইটা দলৰ খেলুৱৈসকলক মঞ্চৰ ওচৰত আহিবলৈ অনুৰোধ জনোৱা হ'ল আৰু সুন্দৰকৈ হাত চাপৰি দিয়াৰ প্ৰয়োজন আছে। এয়া ৰাজু 11 ৰাঙলু, আজিৰ ফাইনেল খেলৰ চেম্পিয়ন দল ৰাজু 11। ইয়াৰ লগতে 11 মাইল ৱাৰিয়াৰ্ছ, এয়া আমাৰ মাজত এয়া 11 মাইল ৱাৰিয়াৰ্ছ দলটি আহি উপস্থিত হৈছে। 11 মাইল ৱাৰিয়াৰ্ছৰ কাৰণে এটা সুন্দৰ হাত চাপৰিৰ প্ৰয়োজন আছে। এয়া 11 মাইল ৱাৰিয়াৰ্ছ। আমি আজি ফাইনেল খেলত আমি গৌৰৱৰ বেটৰ পৰা এটা সুন্দৰ চেঞ্চুৰী দেখা পাইছোঁ। সেই গৌৰৱক অশেষ শুভেচ্ছা দিছোঁ আৰু গৌৰৱৰ কাৰণে এটা সুন্দৰ হাত চাপৰি হোৱাৰ প্ৰয়োজন আছে। আৰু আজিৰ খেলত যিটো টিমে চেম্পিয়ন হৈছে সেই দলৰ এজন সুন্দৰ খেলুৱৈ, তেখেতৰ ব্যক্তিগত স্ক'ৰ 71 কৰিব পাৰিছে। সুজনক অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটা সুন্দৰ হাত চাপৰি হোৱাৰ প্ৰয়োজন আছে, কাৰণ তেখেতসকলৰ খেল চাবলৈ আজি বহু ৰাইজ আজি উপস্থিত হৈছে আৰু দুইটা দলে সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। সেয়ে ৰাইজৰ ফালৰ পৰা দুইটা দলকে অশেষ অশেষ শুভেচ্ছা জ্ঞাপন কৰা হৈছে। এতিয়া আমি আজিৰ এই খেলৰ ফাইনেল খেলখনৰ বঁটা বিতৰণি আগবাঢ়িছোঁ। মিলনজ্যোতি ক্লাবৰ সৌজন্যত 7ম বাৰ্ষিক যি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিছে